आपको जिंदाबाद आप सरकार हुशियार बड़ा गोलियां स्थायी प्रतिनिधि व्यवस्था करो बड़ा गोलियां स्थायी प्रतिनिधि व्यवस्था करो बड़ा गोलियां स्थायी प्रतिनिधि व्यवस्था करो এবং সপোর্ট হাই হাই এবং সপোর্ট হুশিয়ার এবং সপোর্ট হাই হাই आप सरकार हाय हाय জনপ্রতিবাদ হাই হাই যদি কোনো এজন সুপাত্ৰই যদি বিয়াৰ বাবে কোনো এজনী ছোৱালীক বিয়াৰ বাবে প্ৰস্তাৱ দিয়ে তাৰ পৰা ক'ব যে নদীয়া ভাঙা গৰাখহনীয়া অঞ্চলত আমাৰ ছোৱালী বিয়া নিদিও এনেকুৱা সমস্যাবিলাক আমি আৰু কিমান মানুহৰ আগত অসন্মানৰ পাত্ৰ হ'ম গতিকে বলক আমি সকলোৱে আমচুৰ উদ্যোগতেই হওক যিকোনো সংগঠনৰ উদ্যোগতেই হওক যিকোনো সংগঠন যদি আমাৰ এই নদীৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ওলাই আহিছে আন্দোলন কৰিছে আমি সকলোৱে মিলি পেলাই এই আন্দোলনত সহযোগ কৰি পেলাই এই আন্দোলনক সফল কৰিবলৈ আমি উঠি পৰি লাগো তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ এই সমস্যাৰ সমাধান হ'ব মই এই বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজক এই গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে সকলোৱে মিলিজুলি আন্দোলন কৰি আমাৰ এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান বিষয়া লাহৰিঘাট ৰাজচক্ৰ মৰিগাঁও অসম বিষয় স্মাৰক পত্ৰ মহোদয়া সাংগঠনিক অভিনন্দন গ্ৰহণ কৰিব সন্মান সহকাৰে জনাও যে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে মৰিগাঁও জিলাৰ উত্তৰ অঞ্চল যেনে লাহৰিঘাট মৈৰাবাৰী বুঢ়াগাঁও আদিৰ অঞ্চলৰ বহু ঠাইত প্ৰবল গৰাখহনীয়া প্ৰকোপত পৰি বহু লোকৰ সৰ্বহাৰা হোৱাৰ লগতে বহু হাজাৰ হেক্টৰ কৃষিভূমি বছৰে বছৰে নদীৰ বুকুত জাহ গৈ আছে বিশেষকৈ লাহৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত পামবৰী গৰিয়াকুটি তুলসীবৰী দক্ষিণ চেনিমাৰী কাঠমণি বটাবৰী ইত্যাদি বৃহত্তৰ গাঁওসমূহ যোৱা প্ৰায় 1-2 বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ গহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি এই অঞ্চলসমূহ বিলুপ হৈ গ'ল পৰিতাপৰ বিষয় এই যে সরকারের হিসাব মতে মৰিগাঁও জিলাৰ উত্তৰ অংশৰ লাহৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 40 বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই প্ৰায় 40খন অধিক গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে এই বৃহত্তৰ অঞ্চলসমূহ নাইকিয়া হৈছে যদিও চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা পৰিলক্ষিত হোৱা নাই এনে দুৰ্যোগৰ সময়তে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে হ্ৰস্বম্যাদী প্ৰকল্প লোৱা দেখিবলৈ পাওঁ যদিও এছাম দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া ঠিকাদাৰে কোনো ধৰণৰ বিজ্ঞানসন্মত তথা প্ৰকল্প অনুসৰি কাম নকৰাকৈ মিতিৰালি কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ফলত বৰ্তমান খৰালি কালত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে যদি অনাগত দিনত চৰকাৰৰ ফালৰ পৰা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা 3-4 বছৰৰ ভিতৰত বৃহত্তৰ লাহৰিঘাট অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত যা যাব গতিকে ক্ষতিৰ ৰূপত খৰালি সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰাৰ লগতে তলত দিয়া দাবীসমূহ অতি পৰমৰে সমাধান কৰিবলৈ আহ্বান জনালো আমাৰ দাবীসমূহ সঠিক তথা উপযুক্ত সময়ত গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত লৈ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ প্ৰকোপত পৰি সৰ্বহাৰা লোকসকলৰ এককালীনভাৱে 5 লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত যা যোৱাৰ ফলত সৰ্বহাৰা হোৱা পৰিয়ালসমূহক গৰাখহনীয়াৰ প্ৰমাণ পত্ৰৰ ব্যৱস্থা গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতি বন্ধ কৰা আমাৰ দাবীসমূহ 15 দিনৰ ভিতৰত যদি আপোনালোকে কোনো ধৰণৰ তাৎক্ষণিক সুব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মঞ্চই আমৰণ অনুসৰণৰ কাৰ্যসূচী হাতত ল'ব ইয়াত হাজাৰ হাজাৰ মানুহ আজি গৃহহাৰা হৈছে আজি জুয়ে যদি পুৰে একো নহয় বুলি মই ভাবো কিন্তু গৰাখহনীয়াই যেতিয়া মাটি বাৰী গছ গছনি লৈ যায় তেতিয়া কাৰো একো নাথাকে আজি হাজাৰ হাজাৰ মানুহ গৃহহাৰা হৈছে মাথাউৰিত থাকে বহুত মানুহ আজি ডিমাপুৰ নাগালেণ্ড অৰুণাচল চেন্নাই ইত্যাদিলৈ কাম কৰিব গৈছে গতিকে দুখৰ বিষয় যে আমাৰ এই অঞ্চলৰ অতি পিছপৰা আৰু দুখীয়া অঞ্চল গতিকে এই অঞ্চলৰ মানুহখিনি আজি ইমানেই পিছপৰা বা ইমানেই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি বাধা আহি পৰিছে ল'ৰা ছোৱালী যে আজি স্কুলত পঠাব
কি খাই পঠাবো বা কি পিন্ধাই পঠাবো তার কোনো ধরনের অবস্থা নাই। গতিকে ৰাইজৰ মুখৰ ফালে চালেই দুখ লাগে, চিঞৰিব মন যায় যে এই মানুহখিনি আজি নিজৰ পৰিয়াল লৈ অতি পিছপৰা আৰু দুখীয়া অঞ্চল। গতিকে এই অঞ্চলৰ মানুহখিনি আজি ইমানেই পিছপৰা বা ইমানেই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি বাধা আহি পৰিছে। ল'ৰা ছোৱালী যে আজি স্কুলত পঠাব, কি খাই পঠাব বা কি পিন্ধাই পঠাব তাৰ কোনো ধৰণৰ অৱস্থা নাই। গতিকে ৰাইজৰ মুখৰ ফালে চালেই দুখ লাগে, চিঞৰিব মন যায় যে এই মানুহখিনি আজি নিজৰ পৰিয়াল লৈ আঠটা 10টা পৰিয়াল লৈ আজি ক'ত যাব, কি কৰিব, দুখে পাৰ নোপোৱা হৈছে। যিয়েই নহওক আজি দুখত দুখিত হৈ এই অঞ্চলৰ বা মৰিগাঁও জিলাৰ আমচুৰ যিসকল কৰ্মকৰ্তাসকলে ইয়াত আহি কাৰ্যসূচী গ্ৰহণ কৰিছে, এই কাৰ্যসূচীতেই যাতে সীমাবদ্ধ নহয়। মই ভাবো নিৰ্দিষ্ট চৰকাৰক এটা সময় দি দিব লাগে। নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি চৰকাৰে এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ যদি স্থায়ী প্ৰতিৰোধ নকৰে, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহ জীয়াই থকাতকৈ মই ভাবো এই ব্ৰহ্মপুত্ৰ নদীত জাপ দি মৰি যোৱাই ভাল হ'ব। গতিকে তেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগে। আমি এনেই জীয়াই থাকি লাভ নাই, কাৰণ অন্ন বস্ত্ৰ নাই, আমাৰ ল'ৰা ছোৱালীক পঢ়াবলৈ নাই, খুৱাবলৈ নাই, আৰু চৰকাৰৰ পৰা যি কেইটামান টকা দিয়ে তাতো বিভিন্ন ঠিকাদাৰে লুণ্ঠন চলাই আছে। যদি ইয়াৰ যদি কোনো ধৰণৰ কিবা সুযোত্তৰ নিদিয়ে বা সুকাম নচলাই, আমাৰ মাননীয় চক্ৰ বিষয়া বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছে। মই ভাবো এখেতৰ জৰিয়তে আমাৰ যিটো বাৰ্তা, সেই বাৰ্তাটো অসম চৰকাৰকেই নহয়, আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় চৰকাৰকো আমি এই প্ৰস্তাৱটো আমাৰ প্ৰেৰণ কৰা হওক যে ইয়াত মানে জোৰদাৰ কাম হ'ব লাগে, স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে, নহলে আমাৰ মানুহ এই ব্ৰহ্মপুত্ৰ নদীত পৰি আত্মহত্যা দিবলৈ বাধ্য হ'ব। যে বিগত তেওঁ প্ৰথম অৱস্থাত আহি পেলাই লাহৰঘাটত উত্তৰ অঞ্চলৰ যিমানখিনি মেপ, যিমানখিনি মাটিকালি তেওঁ দেখিবলৈ পাইছিল, তাৰ যথেষ্ট অংশ তেওঁৰ চকুৰ আগেদিয়ে ওলাই গৈছে, কিন্তু তাৰ কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা আজিলৈকে চৰকাৰে কৰা নাই। মই অনুৰোধ ৰাখিম যে মানুহৰ যি মৌলিক যিটো 3টা ডিমাণ্ড, অন্ন বস্ত্ৰ বাসস্থান, যদি বাসস্থান নাথাকে বাকী দুটা এনেই গৌণ হৈ যায়, কোনো মূল্য নাথাকে, খুব শৰ্ট টাইমৰ ভিতৰত, খুব কম সময়ৰ ভিতৰত চৰকাৰে যাতে ইয়াত ব্যৱস্থা ল'বলৈ বাধ্য হয়। এই গৰাখহনীয়া অঞ্চলৰ লোকসকলৰ কাৰণে অতি সোনকালে যাতে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমাৰ LDC বাইদেউক মই অনুৰোধ জনাইছো, কৰজোৰে প্ৰাৰ্থনাও জনাইছো, অতি সোনকালে যাতে আমাৰ এই গৰাখহনীয়া অঞ্চলৰ মানুহখিনিক সুখত থাকিবলৈ দিয়ে, এই মোৰ মনৰ কামনা। আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ সম্পদ মানৱ সম্পদ ৰক্ষাৰ স্বাৰ্থত আপোনালোকে অতি কম সময়ৰ ভিতৰত আমাৰ এই গৰাখহনীয়া স্থায়ী ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। টেঙাগুৰি গাঁও, গৰুমাৰী, ধুমপুৰা, শিয়ালমাৰী, কছাৰী গাঁও প্ৰমুখ্যে প্ৰায় 1 গাঁও আমাৰ ইয়াৰ ৰাজন চক্ৰ এলেকাধীন বহুত গাঁও বিলীন হৈ পৰিছে। কিন্তু আজিও আমাৰ এই সমস্যা সমাধান কল্পে কোনো এখন চৰকাৰেই আগবাঢ়ি অহা নাই। মই ভাবো তেখেতে কোৱাৰ নিচিনা বা ছাৰে কোৱাৰ নিচিনাকে আমি লাগি দিম, সোনকালে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম।